নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা বিনামূলীয়া নামভৰ্তি নামত কিয় অধ্যক্ষই লয় 600 টকা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক এবাৰ হকিউনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা লাগে যদি মোৰ পৰা খুজি লওক এনেদৰে মন্তব্য কৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আপোনালোক কৰ সংগ্ৰহকাৰী নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আৰু একাংশ অধ্যক্ষই ফিজ ল'বলৈ নাপালে বেয়া পায় সৰস্বতী পূজাৰ ফিজ নল'ব শিক্ষাৰ্থীৰ পৰা আৰু বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজি উভতাই দিয়ক এনেদৰে হকিউনি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগে সকলো ইয়াত কোনো টকা নাহে আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰী এই কঠোৰ বাৰ্তা যে বিনামূলীয়া নামভৰ্তিৰ নামত কিয় অধ্যক্ষই লয় 600 টকা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক এই হকিউনি দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো বিবাহ বিচ্ছেদৰ পিছত মুছলিম মহিলাক ভৰণ পোষণৰ বাবে ধন দিব লাগিব স্বামীয়ে মুছলমান মহিলাৰ অধিকাৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচৰাৰ অধিকাৰ আছে মুছলমান মহিলাসকলৰ আৰু ন্যায়াধীশ ভিবি নাগৰত্না আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ মছিহৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু মুছলিম মহিলাসকলে ৰক্ষণাবেক্ষণৰ বাবে আইনী অধিকাৰ প্ৰয়োগ কৰিব পাৰে আৰু আৰপিচিৰ 125 ধাৰাৰ আধাৰত স্বামীৰ পৰা ভৰণ পোষণৰ ধনৰ বাবে আবেদন জনাব পাৰে মহিলাসকলে আৰু এই ধাৰাৰ জৰিয়তে যিকোনো ধৰ্মৰ বিবাহ বিচ্ছেদিত মহিলাই স্বামীৰ পৰা ভৰণ পোষণৰ ধন বিচাৰিব পাৰে আৰু আব্দুল সমদ নামৰ এজন লোকে পত্নীক ভৰণ পোষণৰ ধন দিয়াৰ বিৰুদ্ধে কাষ চাপিছিল আদালতৰ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ পত্নীক 10,000 টকাকৈ ভাৰ্তা দিবলৈ লোকজনক নিৰ্দেশ দিছিল আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা লোকজনৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ 1% সুদত কৰ্মচাৰীয়ে ল'ব পাৰিব 3 লাখ টকালৈকে ঋণ আৰু 2016-17ত ঋণৰ পৰিমাণ আছিল 15 লাখ টকা আৰু 15 লাখৰ পৰা 30 লাখলৈ বৃদ্ধি হৈছে এইবাৰ ঋণৰ পৰিমাণ আৰু আপোন ঘৰ আঁচনিৰ অধীনত অধিক ঋণ লাভ কৰিব এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰু সন্তান তুলি ল'লে এবছৰত 180 দিনৰ ছুটি লাভ কৰিব কৰ্মচাৰীসকলে আৰু কৃষি বিপণনৰ 612 জন কৰ্মচাৰীক VRS দিয়াৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে আৰু চৰকাৰী কাল অনুসৰি VRS বেনিফিট পাব কৰ্মচাৰীসকলে আৰু 130 কোটি টকা অনুমোদন নিয়মীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই খবৰটো এটা ভাল খবৰ যে এইবাৰ 1% সুদত কৰ্মচাৰীসকলে লাভ কৰিব পাৰিব 3 লাখ টকালৈকে ঋণ এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22, 29 ছেপ্টেম্বৰ তাৰিখে আৰু তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা তৃতীয় বৰ্গত 7,500টা পদত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত 4,500টা পদত দিয়া হ'ব নিযুক্তি আৰু অসম আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা অহা 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰক্ষীৰ ইণ্টাৰভিউ আৰু শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে এইবাৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সাজু হোৱাৰ আহ্বান জনালে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 3,434টা পদৰ বাবে আৰম্ভ হ'ব শাৰীৰিক পৰীক্ষা তৃতীয় চতুৰ্থ বৰ্গ আৰু আৰক্ষীৰ নিযুক্তিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপুনি এতিয়াও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ
চৰকাৰী ঘৰ লাভ নকৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ লগতে লাভ কৰিব চৰকাৰী পকী শৌচালয়। আৰু ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ। আৰু প্ৰতিখন কেবিনেটতে প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত। আৰু গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিখনে আৰু তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব এই ধনৰাশি।